কৃষ্ণ জয়গুৰু শংকৰ মই আজি ভাওনা সংলাপ প্ৰতিযোগিতাত উপস্থাপন কৰিবলৈ লোৱা সংলাপটি হৈছে এনেধৰণৰ শ্ৰী চন্দ্ৰমণি গগৈদেৱৰ নাট্যৰূপ শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা নাটভাগীৰ সুৰবনখা চৰিত্ৰটি। মায়াবী মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী নাম মোৰ মানসী। ত্ৰৈলোক্যৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলোঁ ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী। যদিওবা মই ৰক্ষকুলজ তথাপিতো ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্বস্বভাৱ ব্ৰহ্মকুলীন। হস্ত নকৰাকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰমহা, কোনোৱে ক'লে মই হেনো সুৰ্পৰ্ণখা। আজি মই মানসী নহওঁ, আজি সুৰ্পৰ্ণখা নামেৰে পৰিচিত। মই ত্ৰৈলোক্যৰ মাজে মই সুৰ্পৰ্ণখা, মই সুৰ্পৰ্ণখা। প্ৰথম স্বামীৰ মৃত্যুৰ পাছত ৰাধাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ। তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কামাতুৰা প্ৰাণ মোৰ শীতল কৰিবৰ বাবে ৰামক মই বিচাৰিছিলোঁ কাষত আৰু দিছিলোঁ প্ৰেমৰ প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণ সহিতে। এজনী অবলত অৱস্থাটো মনৰ মাজত কৰোঁতে উৎপীড়ন কলয়ো কম্পন্তৰ হৃদয়ত নাহিলে সীতা। নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰক্তকে কোনেত। আজি মই লাঞ্ছিত অপমানিতা অপমানৰ যোগ্য প্ৰতিশোধ ল'বই ৰাক্ষসী সুৰ্পনখাই। সকলো ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত। কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালে ৰাক্ষসৰ তপতগ্নিত ৰঘুকুল বিনাশৰ উপায় ৰচোগৈ।
নমস্কাৰ উপস্থিত সকলোলৈকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আপোনালোকৰ আগত আজি মই প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ যশস্বী নাট্যকাৰ গণেশ গগৈদেৱৰ নাট শকুনিৰ প্ৰতিশোধৰ শকুনিৰ চৰিত্ৰৰ এটি সংলাপ বাধা দিবৰ শক্তি নাই পঞ্চ পাণ্ডৱৰ বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা যুদ্ধ কি কৰিবা চকুৰ আগত দেখিছা ভীষ্ম গৈছে দ্ৰোণ গৈছে কৰ্ণ আকৌ পলাইছে আকৌ কৈছা বাধা দিবৰ শক্তি নাই অন্ধ উন্মাদ এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত কৌৰৱৰ বিজয় ধ্বজা উৰুৱাম তেজৰ পীৰ পিৰণি থকালৈকে এই প্ৰলাপ এই উন্মাদনা থাকিবই যিদিনা তেজ চেঁচা পৰিব গোট মাৰিব টনটনি আহিৰ কোচ খাই বেদ শগুনৰ ঠোঁটৰ আগত ওলমি থাকিব সেইদিনা এই প্ৰলাপ এই উন্মাদনা ক'ত থাকিব দুৰ্যোধন ক'ত থাকিব ধন্যবাদ